মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক হৰণ অংক এটাৰ ভাগফল আৰু ভাগশেষ কেনেকৈ উলিয়াই সেইটো শিকাম। তোমালোকে মনোযোগেৰে চাই যাবাচোন। চতুৰ্থ শ্ৰেণীৰ গণিতৰ অনুশীলনী ৩ কৰ ৬ নম্বৰ প্ৰশ্নটো ভাগফল আৰু ভাগশেষ লিখা বুলি আছে হয় নাই? চাই যাব হা। ৩২ক ১০ৰে হৰণ কৰিব লাগে হয় নাই? ৩২টো আমি এনেকৈ ঘৰৰ ভিতৰত লিখিম আৰু ১০টো ইয়াত, তাৰমানে ভাজকটো বাহিৰত আৰু ভাজ্যটো ভিতৰত হয় নাই? বাকচটোৰ ভিতৰত। এতিয়া চোৱা, ইয়াত ভাজকটো দুটা অংক, ইয়াত দুটা অংক ধৰিব লাগিব হয় নাই? ৩২ মানে ১০ৰ লগত আমি কি পূৰণ কৰিলে, ১০ৰ লগত যদি ৪ পূৰণ কৰোঁ ৪০ হয়, ৩২তকৈ ডাঙৰ হৈ যায়, সেইকাৰণে আমি ৩ পূৰণ কৰিম। ৩ পূৰণ কৰিলে ৩ ১০ গুণ ৩০ হয়নে? বিয়োগ কৰি দিলে থাকিব কি ২ হয় নাই? ২টো ১০তকৈ সৰু, তাৰমানে থাকি গ'ল। এতিয়া কি হ'ব ইয়াত? ভাগফল কিমান? ৩ বাকী বা ভাগশেষ হা, বাকী বুলি লিখিলোঁ ইয়াত মই। বাকী হ'ল ২। বুজি পাইছা? খটো চাবা, খটো আছে ৭৪১ কিহে হৰণ কৰিব লাগিব? ১০ৰে হয়নে? ভাজ্যটো আমি বাকচৰ ভিতৰত লিখিব লাগিব আৰু ভাজকটো বাহিৰত হ'ল। ইয়াত আমি দুটা অংক ধৰিম হয়নে? চোৱা, দুটা অংক ধৰিছোঁ। এতিয়া ইয়াত কিমান আছে? ৭৪ আছে ন? ৭ দিব লাগিব। ৭ ১০ গুণ ৭ আৰু এই ১০টো পূৰণ হয়, বুজি পাইছেনে? এইটো আৰু এইটো পূৰণ হয়। ৭ ১০ গুণ ৭০ বিয়োগ কৰিলোঁ, ৪টো নামি আহিলে হয়নে? এতিয়া ১০তকৈ ৪টো সৰু, এই ১টো আছে নহয়, এই ১টো নমাই দিলোঁ। এতিয়া ১০তকৈ ডাঙৰ হৈ গ'ল, ৪১ হ'ল হয়নে? এতিয়া আমি কেইবাৰ দিব পাৰিম? ৪বাৰ দিব পাৰিম। ৪ ১০ গুণ ৪ আৰু ১০টো পূৰণ হৈ যাব। ৪ ১০ গুণ ৪০ বিয়োগ কৰিলে থাকিব কি ১। এই ১টো ১০তকৈ সৰু, নমাবলগীয়াও নাই, তাৰমানে থাকি গ'ল, মানে ভাগশেষ। এতেকে ভাগফল এইটো মানে এইটো ভাগফল ৭৪ আৰু ভাগশেষ কিমান? ১। বুজি পাইছা? এতিয়া গড়টো কৰোঁ। গড়টো দিয়া আছিল মই ৩,৪৭৯ ৩,৪৭৯ কিহে হৰণ কৰিব লাগিব? ১০ৰে হয় নাই? বাকচৰ ভিতৰত লিখি দিম ৩,৪৭৯। এফালে লিখিম ১০ হয়নে? ইয়াত দুটা অংক ধৰিম, ১০তকৈ ডাঙৰ হৈ গ'ল হয়নে? যদি এটা ধৰোঁ 10তকৈ সৰু হৈ থাকে, সেইকাৰণে আমি আৰু এটা অংক ধৰি লওঁ। বুজি পাইছা? ডাঙৰ হৈ গ'ল,
আমি হৰণ কৰিব পাৰিম। 3 বাৰ দিব লাগিব। 3 × 10 = 30, 4 বাৰ দিলে নহ'ব, 40 হ'ব হয়নে? সেইকাৰণে ইয়াত 3 বাৰ দিব লাগিব। 3 বাৰ দিলে 3 × 10 = 30, বিয়োগ কৰি দিম। 4টো নামি আহিব। 4টো 10তকৈ সৰু, সেইকাৰণে আমি এই 7টো নমাই দিম। কিমান হ'ল? 47 হ'ল। এতিয়া 4 বাৰ দিম। 4 × 10 = 40, 5 × 10 = 50, 5 বাৰ দিলে বেছি হ'ব ইয়াতকৈ, 47তকৈ। সেইকাৰণে আমি 4 বাৰ দিম। 4 বাৰ দিলে 4 × 10 = 40, আকৌ বিয়োগ কৰি দিলোঁ। 7টো নামি আহিলে। 7টো 10তকৈ সৰু কাৰণে এই আমি 9টো নমাই আনিম। বুজি পালা? এতিয়া ডাঙৰ হৈ গ'ল, 79 হ'ল। এতিয়া চোৱাচোন কেইবাৰ ইয়াত কি দিব লাগিব? 7 × 10 = 70, 8 যদি দিওঁ ইয়াতকৈ বেছি হ'ব, 80 হৈ যাব হয়নে? সেইকাৰণে আকৌ ইয়াত কি দিব লাগিব? 7 × 10 = 70, বিয়োগ কৰি দিওঁ। 9 নামি আহিল হয়নে? এতিয়া 9টো 10তকৈ সৰু আৰু নমাবলগীয়াও নাই, তাৰমানে 9টো হ'ল ভাগশেষ। এতেকে ভাগফল কিমান? এই ওপৰটো লিখিব লাগিব। 347 ভাগশেষ হ'ল 9। বুজি পাইছা? এতিয়া আহি গ'ল ঘৰটো। ঘৰটো আছে, ঘৰটো নকৰোঁ, ওঙৰটো কৰিছোঁ। ঘৰটো তোমালোকে কৰিবা। এশৰে হৰণ। ইয়াত চোৱা ভাজকটো আছে 3টা অংকৰ হয়নে? আৰু ভাজ্যটো আছে, ভাজ্যটো 3টা অংকৰ হয়নে? ইয়াত যদি মই 2টা অংক ধৰোঁ, তেতিয়াহ'লে ইয়াতকৈ 100তকৈ সৰু হৈ থাকিব, সেইকাৰণে আমি 3টা অংকই ধৰিব লাগিব। 300 কিমান হ'ল? 86। এতিয়া আমি ইয়াত কিমান দিব লাগিব? কি পূৰণ কৰিলে ইয়াত আমাৰ 386তকৈ ডাঙৰ নহয়? 3 পূৰণ কৰিব লাগিব। 3 আৰু 100 পূৰণ কৰিলে কি হয়? 300 হয়। 3 এনেকৈ এই 3 দি এইটো পূৰণ কৰিব লাগিব, এইটো 0, 3 × 0 = 0, 3 × 0 = 0, 3 × 3 হয়নে? বিয়োগ কৰি দিলোঁ। 6টো নামি আহিলে, 8টো নামি আহিলে হয়নে? 3 পৰা 3 গ'লে 0, নিলিখোঁ আমি। এতিয়া চোৱা 100তকৈ 86টো সৰু, নমাবলগীয়াও নাই, তাৰমানে এইটো হ'ল ভাগশেষ। এতেকে ভাগফল ভাগফল 3, ভাগশেষ 86, এইটো বুজি পাইছা? এতিয়া মই
একেবাৰে শেষৰটো বাকিবোৰ তোমালোকে কৰিবা নিজে নিজে নিয়টো কৰি দিছোঁ ন 8 7 6 3 4 0 হৰণ 1000 হয়নে সমাধান এই ভাজ্যটো ইয়াত লিখি ল'ব লাগিব 9 8 7 6 3 4 0 আৰু ভাজকটো এইফালে লিখিব লাগিব 2 3 হৈছে এটা চাব ইয়াত কেইটা অংক আছে এটা দুটা তিনটা চাৰিটা ইয়াত আমি চাৰিটা অংক ধৰিব লাগিব এটা দুটা তিনটা চাৰিটা এই চাৰিটা হয়নে এতিয়া চোৱা ইয়াত কি দিব লাগিব 9 দিব লাগিব তেতিয়া 9000 হ'ব হয়নে 9 দিব লাগিব 9 দিলে 9 0 গুণ 0 9 0 গুণ 0 9 0 গুণ 0 9 1 গুণ 9 বিয়োগ কৰি দিম 6টো নামি আহিলে 7টো নামি আহিলে 8টো নামি আহিলে হয়নে এতিয়া 1000তকৈ এই 874টো সৰু তেতিয়া কি কৰিম আমি এই 3টো নমাই দিম 3টো নমাই দিম হয়নে এতিয়া কিমান হ'ল 8000 হ'ল লিখিলানে তেতিয়া আমি ইয়াত 8 দিব লাগিব 8000 হ'বলৈ 9 দিলে বেছি হৈ যাব ইয়াতকৈ 8 0 গুণ 0 8 0 গুণ 0 8 0 গুণ 0 8 1 গুণ 8 বিয়োগ কৰি দিম 3টো নামি আহিলে 6টো নামি আহিলে 7টো নামি আহিলে হয়নে 8 পৰা 8 গ'লে 0 নিলিখোঁ এতিয়া সৰু হৈ গ'ল 763টো 1000তকৈ সৰু তেতিয়া আমি কি কৰিম এই 4টো নমাই দিম হ'লে এতিয়া 7000 হ'ল 1 10 শতক 1000 7000 হয়নে তেতিয়াহ'লে আমি 7 পূৰণ কৰি দিব লাগিব 1000 লগত এই 1000ৰ লগত 7 পূৰণ কৰিলে তেতিয়া 7000 হ'ব 7 0 গুণ 0 7 0 গুণ 0 7 0 গুণ 0 7 1 গুণ 7 বিয়োগ কৰি দিম 4টো নামি আহিলে 3টো নামি আহিলে 6টো নামি আহিলে হয়নে 634 634টো 1000তকৈ সৰু তেতিয়া আমি কি কৰিম এই 0টো নমাই দিম হ'ল এতিয়া 6000 হ'ল এতিয়া আমি কি দিম আকৌ 1000 লগত 6 পূৰণ কৰিলে 6000 হ'ব 6 0 গুণ 0 6 0 গুণ 0 6 0 গুণ 0 6 1 গুণ 6 বিয়োগ কৰি দিম এই 0টো নামি আহিলে 0 পৰা 0 গ'লে 0 4 পৰা 0 গ'লে 4 হ'ব 3 পৰা 0 গ'লে 3 হ'ব হয়নে 6 পৰা 6 গ'লে 0 লিখিব নালাগে এতিয়া চোৱা 1000তকৈ 340টো সৰু আৰু নমাবলগীয়াও নাই তাৰমানে এইটো থাকি যাব এইটো থাকি যোৱা মানে ভাগশেষ হয়নে আৰু এই ওপৰটো হ'ব ভাগফল বুজি পাইছা আৰু তোমালোকে এই হৰণ অংকবোৰ কৰিলে একদম দেখিছানে তলে তলে পাতিছে দেখিছা একদম চিধা চিধাকৈ এই 0টো গৈ পেলাই আমি এইফালে পাতি দিলে নহ'ব বা এইফালে এনেকৈ বেকাকৈ পাতিলে নহ'ব অংকবোৰ আমাৰ যোগ কৰোঁতে ভুল হৈ যায় হয়নে সেইকাৰণে একদম তলে তলে পাতিব লাগিব ঠিক আছে এতিয়া আমি ভাগফল কি পালোঁ সেতেকে ভাগফল এইটো 9876 9876 আৰু ভাগশেষ পালোঁ 340
বুজি পাইছা? আশা কৰোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, আজিলৈ আহোঁ।